হুণ্ডা মোক সহায় কৰক মই আপোনাক হাত জোৰ কৰিছো সহায় কৰক হুণ্ডা বা বহুত ঘূৰি আহিল ঘৰৰ মানুহ ৰৈ আছে হুণ্ডা মই আপোনাক হাত জোৰ অ বিপিনকা কি হ'ল এই ৰচোন হে কাৰোবাৰ মাত শুনিছো মাত ল'ৰাৰো মাত ছোৱালীৰো মাত হে এই টচটো মাৰচোন টচটো মাৰ সেইফালে মাৰচোন ঐ বিপিনকা চাওগৈ বল বলচোন বল বল বলচোন বল এইফালে এবাৰ চাই লওঁ মই আপোনাক হাত জোৰ কৰিছো হুণ্ডা শেৱালি মোক যাবলৈ দিয়া মোক সহায় কৰক হুণ্ডা মই হাত জোৰ কৰিছো আঁতৰা তুমি হুণ্ডা 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 মোক এৰি নাযাব হুণ্ডা হুণ্ডা মোক এৰি নাযাব শেৱালি মই কৈছো তুমি আঁতৰ হোৱা শেৱালি ঐ আন্ধাৰ কি কৰিছ তহঁতে এইবোৰ হা কি কৰিছ অ চাহ 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 ইহঁতক ঐ আন্ধাৰ কি কৰিছ তহঁতে হা কি কৰিছ তহঁতে অ কি কৰিছ ঐ ঐ মধু ঐ ৰতন ঐ চাওঁ এইফালে চোন এইফালে ঐ কোন ক'ত আছ এইফালে মই গাঁৱত এইবোৰ কি বেবিচাৰ হ'ব ধৰিছে চাহিয়া অ চাহিচোন চাহি আৰে দাদা ভুল বুজিছে আপোনালোকে যেনেকৈ ভাবিছে আমি তেনেকুৱা একো কৰা নাই অ বিপিনদা হুণ্ডাই ঠিকেই কৈছে চুপ তই কি জানো ভালদৰে জানো গাঁৱত এইবোৰ কৰিবলৈ আহিছ হা এইবোৰ কৰিবলৈ আহিছ আজি ৰক্ষা নাই তহঁতৰ অ ৰক্ষা নাই তহঁতৰ আজি ঐ মধু ঐ সোনকালে আছোন সোনকালে ঐ কোন ক'ত আছ ঐ সোনকালে নাহ কিয় ক'তনো কি কৰি আছ ঐ সোনকালে সোনকালে তহঁতে এইবোৰ কৰিবলৈ আহিছ হা আজি তহঁতৰ ৰক্ষা নাই অ ৰক্ষা নাই আহক ৰ সকলোবোৰ আহক শিক্ষা দি আছো ঐ সোনকালে ৰাইজ ইয়াক মাৰক ই বদমাছ গাঁৱৰ ছোৱালীক সহজ সৰল পাই ফুচুলাই বেয়া কাম কৰিবলৈ আহে এই শেৱালিক ফুচুলাই আগতেও চহৰলৈ লৈ গৈছে ইয়াকতো শিক্ষা দিমেই এই শেৱালিকো কোনো পথে এৰি দিয়া নহ'ব এই কাৰণে আমাৰ গাঁৱৰ গোটেই মান সন্মান শেষ হৈ গ'ল এই যদি শাস্তি নহয় তেনেহ'লে আমাৰ গাঁৱৰ অইন ছোৱালীবিলাকে লাই পাই যাব ৰাইজ তাইৰ চুলি খুৰাই মুখত ছাই সানি গোটেই গাঁওখন ঘূৰাব লাগে যদু যা ছাই লৈ আহ যা তাইৰ গোটেই মুখত সানি দিব লাগিব ছাই লৈ আহ দেখিছে ৰাইজ ই বদমাছ ইয়ে শেৱালিক ফুচুলাইছে সোধক ইয়াক সি কি উদ্দেশ্যৰে ইয়ালৈ আহিছে শেৱালিৰ লগত ইয়াৰ সম্পৰ্ক কি
নিজৰ ভাগিনজনীৰ বিষয়ে আপুনি কেনেকুৱা কথা কৈছে ঐ আমাৰ গাঁৱলৈ আহি আমাৰ ছোৱালীৰ জীৱনৰ লগত তই খেলা কৰিবলৈ সাহস কৰিছ ৰাইজ ইয়াক শাস্তি দিবই লাগিব দিবই লাগিব মাৰ ইয়াক মাৰ 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 তাক মাৰ মাৰিব লাগে মাৰ মাৰ ইয়াক মাৰ তাক মাৰিবই লাগিব এই দিয়া নহ'ব লাই পাই যাব ৰ'ব এওঁক নামাৰিব এওঁৰ একো ভুল নাই ভুল নাই ভুল নোহোৱাকৈ ৰাতি আন্ধাৰত তোৰ লগত কি কৰিছিল সি আমি একো বেয়া কাম কৰা নাই তেওঁ মোক হঠাতে দেখা পাই মাত দিছিল কথা পাতিছিলি কথা পাতিছিলি কি হয় ইটোৰ কোন হয় ইটোৰ ৰাইজ আচলতে মই ঘৰৰ পৰা পলাই যাবলৈ ওলাই গৈছিলো এইটো সঁচা কিন্তু সোণদাই এই বিষয়ে একো নাজানে তেওঁক দেখি মইহে মানুহে নেদেখা ঠাইত লৈ গৈছিলো আমি মাত্ৰ কথা পাতিছিলো মহাই দেখিব বুলি ভয়ত ৰাইজ শেৱালিক কথাটো বুজিবলৈ এবাৰ চেষ্টা কৰক ঐ এতিয়া তই ইয়াতক বচাবলৈ কাহিনী নকৰিবি ইহঁত দুটাৰ বিচাৰ হ'বই লাগিব শেৱালিয়ে যি কৈছে সঁচা কৈছে ময়ো তাইৰ লগতে আছিলো আমি দুয়ো ঘৰ এৰি যাবলৈ ওলাইছিলো ৰাতি তাৰ বাহিৰে বেলেগ একো কথা নাই শেৱালিৰ এই ল'ৰাজনৰ সৈতে কোনো বেয়া সম্পৰ্ক নাই তয়ো তাৰ মানে এই অপকৰ্মত জড়িত আছ দেখিছে ৰাইজ ইহঁত দুটাই মিলি মোৰ সন্মান কেনেকৈ শেষ কৰি পেলালে অকল তোৰেই নহয় গাঁৱৰ সন্মানো নষ্ট হৈ যাব যদিহে উচিত বিচাৰ কৰা নহয় এনেকৈ চহৰৰ ল'ৰা আহি আমাৰ গাঁৱৰ ছোৱালীক আৰু বদনাম কৰিব দিব নোৱাৰো ৰাইজ আপোনালোকে এবাৰ আমাৰ কথা ভালকৈ শুনকচোন মিছাতে আমাক কিয় দোষী সজাইছে আমাৰ কথা বিশ্বাস কৰক কেতিয়াও নকৰো তহঁতৰ কথা আমি কেতিয়াও বিশ্বাস নকৰো তহঁতক আমি হাতেলতে ধৰা পেলাইছো এতিয়া হাত জোৰ কৰি কোনো লাভ নাই নহয় নে ৰাইজ শাস্তি হ'ব লাগিবই হে ভগৱান কি হ'ব এতিয়া হে প্ৰভু সোণ য'তেই আছে ভালেই আছে যেন সোনকালে ভালে কুশলে সি ঘৰ আহি পাওক তাকেই আশীৰ্বাদ কৰিবা বা তই বুঢ়া মানুহৰ নিচিনা এই থাপনাৰ ওচৰত বহি কি ইমান দেৰি প্ৰাৰ্থনা কৰি আছিলি বল বিজয় দাই ফোন কৰিছিল আহিবই বোলে খোৱাৰ কিবা কিবি যোগাৰ কৰোৱা মোৰ মনটো একদম ভাল লগা নাই জানো ভণ্টি সোণৰ এতিয়ালৈকে একো দেখা দেখিয়ে নাই গাড়ী বা ঠিক হ'লনে নাই সি আৰু কিবা বিপদত পৰা নাইতো মোৰ যে সেইবোৰ ভাবিয়ে অশান্তি লাগিছে তাৰ ফোনটোও বেয়া হৈ আছে ৰচোন হুন্দাই মঞ্জিতদাৰ গাড়ী নিয়া নাই জানো তেনেহ'লে তেওঁলোকে ফোন এটা কৰ হুন্দাৰ খবৰো ল'ব পাৰিবি তই ঠিকেই কৈছ মই এতিয়াই ফোন কৰোঁগৈ ৰ যা এইটো ল
বা এয়া কিবা বিপদৰ আগজননী নহয়তো মানে এনেকৈ প্ৰসাদৰ ফলবোৰ পৰি গ'ল যে নহয় নাই বিপদ আহিলেও ভগৱানে সকলো ঠিক কৰিব বেয়াৰ মাজেৰেও ভালেই হ'ব বিশ্বাস আছে তহঁতৰ দৰে চহৰৰ মানুহক বিশ্বাস কৰি ভুল নকৰো তই কি ভাবিছ হা কি ভাবিছ আমাৰ ছোৱালীক পলুৱাই নিবলৈ চেষ্টা কৰিবি আৰু আমি মনে মনে চাই থাকিম আজি ইয়াৰ পৰা যিমানে চেষ্টা কৰ যাব নোৱাৰ মাৰি মাৰি তোৰ ছাল ছিঙি দিম এই বিপিন যা লাঠি আন যা নহলে লাই পাই যাব ইহঁতে ইয়াক আজি মাৰিবই লাগিব শিক্ষা দিবই লাগিব ৰ'ব আপোনালোকে অন্যায় কৰিছে এই তই চুপ থাক মহা মিছা বদনাম নিদিবি একো কৰা নাই বুলি কৈছো নহয় মোক ফুচলোৱাও নাই ইমান আপুনি হা ইমান আপুনি তোৰ একো কবই নোৱাৰো ৰাইজ গাঁৱৰ তিৰোতা ছোৱালীৰ যদি সন্মান বচাব বিচাৰে এই চহৰৰ ল'ৰাক শাস্তি দি কাহিনী শেষ কৰক আজি যদি ইয়াৰ একো ব্যৱস্থা নহয় বাহিৰৰ ল'ৰা আকৌ আহি আমাৰ গাঁৱৰ তিৰোতা ছোৱালীৰ লগত লিলিমাই কৰিব আৰে ৰাইজ মাৰক মাৰক ইয়াক লাগিলে কাটি পেলাওক ইয়াক গণেশ দা আপুনিতো মোৰ কথা শুনক আপুনি কওক না এওঁলোকক যে মই আপোনাৰ তাত মাল দিবলৈহে আহিছিলো গাড়ী বেয়া হোৱাৰ কাৰণেহে মই আপোনাৰ তাত ৰাতি থাকিবলগীয়া হ'ল ৰাইজ বিশ্বাস কৰক মই শেৱালিৰ কাৰণে ইয়ালৈ অহা নাই তই পাপ কৰিছ শাস্তি হবই এজনী ছোৱালী বদনাম হোৱাৰ পিছত কোনেও বিয়া নকৰায় তোৰ বাবে গাঁৱৰ ছোৱালীৰ জীৱন ধ্বংস হ'ব নোৱাৰে সেয়ে তোৰ শাস্তি হবই তই শেৱালীক বিয়া পাতিব লাগিবই বিয়া বিয়া এয়াই উচিত শাস্তি ৰ'ব বিয়াৰ দৰে সিদ্ধান্ত এটা এনেকৈ নহয় এওঁৰ লগত শেৱালিৰ কোনো সম্পৰ্কই নাই বিয়া কেনেকৈ হ'ব ঐ মাষ্টৰ তই ইয়াৰ স্কুলৰহে মাষ্টৰ তাত মাষ্টৰগিৰি কৰিবি ইয়াত নহয় ই বিয়া কৰাবই লাগিব আৰু যদি বিয়া নকৰাই ইয়াৰ বেলেগ ব্যৱস্থা কৰিব লাগিব ই ইয়াৰ পৰা যাব নোৱাৰিব